মাতিছো আমাৰ সেইজন হিৰোক যিজনক মই অডিশনলৈ সিলেক্ট কৰিছিলো এ মঞ্চত সেইজন হিৰো চাওক স্যার ঘুমাব পাৰো না আৰামছে আচ্ছা তুমি মানে দুখিয়া ঘৰৰ লৰা মই বহুত ধনী ঘৰৰ লৰা মোৰ দেউতা চাকৰি কৰে তো নহয় মোৰ সিনেমাখনৰ কাহিনীটো মই কৈ আছো তুমি দুখিয়া ঘৰৰ লৰা তোমাৰ মই ধনী ঘৰৰ মোৰ দেউতা চাকৰি কৰে নহয় তুমি দুখিয়া ঘৰৰ লৰা মোৰ সিনেমাখনৰ কাহিনী কৈ আছো হা শুনি লোৱা তুমি দুখিয়া ঘৰৰ লৰা তোমাৰ দাঁত এটা ভাঙিছে মোৰ দাঁত ভাঙা নাই দাঁতৰ বিষ হৈছে বিখোৱা নাই মোৰ না মই কৈ আছো মোৰ সিনেমাখনৰ কাহিনী তুমি দুখিয়া ঘৰৰ লৰা তোমাৰ দাঁতৰ বিষ হৈছে তুমি ডক্টৰৰ ওচৰত গৈছা তুমি কব লাগে তুমি কেনেকৈ কবা সেইটো আমাৰ দৰ্শকসকলক দেখাই দিয়া দেখাই দিও হেতু মানে মোৰ অডিশন আৰু আজি হয় ও স্যার মোৰ দাঁত গো বিচাইছে বেজি একটা দেখতো তেনেকে নহয় কি ফিল ল'ব লাগিব ফিলত ক'ব লাগিব এটো আমাৰ গাঁৱৰ ভাষা বঙাইগাঁৱৰ ভাষা মই কৈ দিছো ফিল লৈ ক'ব লাগিব অলপ ৰোমান্টিক মুডত ৰোমান্টিক ও স্যার মোৰ দাঁতটো বিষাইছে স্যার বেজি এনেকে ক'লেনো বাৰু হিৰো হ'বনে চিনেমাৰ না ফিলত ক'ব দিছে যে আপুনি ৰোমান্টিক মুডত একদম আৰু ফিল ল'ব লাগিব একদম হিৰোয়ে যেনেকে লয় চিনেমাত হিৰোয়ে এনেকে ফিল ল'ব লাগিব নহয় কি শুনিছো কি শুঙি কথা কোৱা নাই নহয় চিনেমাত যে হিৰো বিলাকে যে হিৰোইনক এনেকে শুঙি থাকে যে শুনিছো ঠিক আছে মই বুজাই দিওঁ মই শিকাই দি আছো কেনেকে এনেকে শিকাই নেকি মই শিকাই দি আছো এক্স্যাক্টলি এইটোহে লাগিছিল এনেকৈ ক'ব লাগিছিল তুমি সিলেক্ট হৈছা যোৱা দেখিছে ৰাইজ কেনেকুৱা ধৰণৰ নমুনা আৰু এনেকুৱা ধৰণৰ যদি মই সিলেক্ট কৰো মোৰ চিনেমানো চলিবনে বাৰু হিৰোদাই কৈছিল অৰ্থাৎ কবি হীৰেন ভট্টাচাৰ্যদেৱে কৈছিল মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰছে হৈছ খুনোৱালী ভৱিষ্যতৰ সপোন আজি আমাৰ ভাষা সংকটত আজি আমাৰ জাতি সংকটত আজি আমাৰ ভেটি সংকটত কিন্তু আমি আমাৰ নৱপ্ৰজন্মই আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰি থকা এই অসম মাতৃখনক ধুনীয়া কৰি তুলিব লাগিব হয়নে নহয় ৰাইজ আমাৰ মাজত থাকিব নালাগিব হিন্দু মুছলমান খ্ৰীষ্টান আমাৰ মাজত থাকিব নালাগিব ধনী দুখীয়াৰ প্ৰভেদ থাকিব লাগিব আমি এক অসমীয়া জাতি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল আমি অসমীয়া নহওঁ দুখীয়া আৰু এই উক্ত বাক্যশাৰীকে ভূপেন হাজৰিকাদেৱে গাইছিল আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব হ'ব জানো ৰাইজ গতিকে আমি অসমীয়া জাতি আমি একোতে কম নহয় আমি সদায় বিশ্বৰ বুকুত জিলিকি থাকিব লাগিব এক অসমীয়া হৈ জয় অসম শুভৰাত্ৰি শ্ৰদ্ধা ৰাইজ উপস্থিত সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰঙালী বিহুৰ বহুত উলগ যাচিছো